নমস্কাৰ নৱগ্ৰহ চেণ্টাৰলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে আজি দিনটোৰ বিষয়ে সাধাৰণভাৱে জানি লওঁ আহক। আজি ইংৰাজী 2021 চনৰ জুন মাহৰ 26 তাৰিখ আৰু অসমীয়া আহাৰ মাহৰ 11 তাৰিখ। শনিবাৰ কৃষ্ণ দ্বিতীয়া তিথি আৰু পূৰ্বষাধা নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ ধনু ৰাশি ক্ষেত্ৰীয় বৰ্ণ আৰু নৰগণ হ'ব আৰু যদি আজি আদ্যায়িটো হয় তেতিয়া শুভগাযোগ হ'ব। যাত্ৰাত আজি পূব দিশৰ বাহিৰে আন সকলো দিশতে পুৱা 6 বজাৰ আগতে ভাল সময় পাব। 6 বজাৰ পিছত ভাল সময় নাই। খাদ্যত আজি ভেকুৰী তিতা আৰু ৰাতিলৈ পটল নিষিদ্ধ। নৱগ্ৰহ চেণ্টাৰৰ তৰফৰ পৰা আপোনাক অনুৰোধ কৰোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো ছিলেক্ট কৰি ৰাখক। তেতিয়া আমাৰ প্ৰতিদিনৰ ৰাশিফলসমূহ আপোনাৰ সহজতে আৰু সৰ্বপ্ৰথমে উপলব্ধ হ'ব। দিনটো সকলো দিশতে সফল আৰু মংগলময় হ'বৰ বাবে আপোনাৰ আজিৰ শুভ ৰং আৰু শুভ সংখ্যা ব্যৱহাৰ কৰক। আহক এতিয়া আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। স্বাস্থ্যত উদৰ ৰোগৰ সামান্য অশান্তি অনুভৱ হ'লেও কৰ্মৰ পৰিৱেশত আপোনাৰ মনোবল অটুট থাকিব আৰু পৰিৱেশৰ সকলো দিশতে আপুনি সফলতাও অব্যাহত ৰাখিব পাৰিব। পদোন্নতি সম্পৰ্কীয় বিশেষ শুভ সংবাদ লাভৰ যোগো আজি দেখা যায়। আৰ্থিক উন্নতিটো আপোনাৰ আশা পূৰণ হ'ব। যদিও দিনৰ প্ৰথম অৱস্থাত উদ্বিগ্নতা কিছু বাঢ়িব, কিন্তু শেষলৈ এটা শ্ৰেষ্ঠতম দিন হিচাপে বিবেচিত হ'ব। আজি আপোনাৰ পৰিশ্ৰম বাঢ়িব। শিক্ষাৰ্থীয়ে বিদ্যা খ্যাতি অৰ্জনৰ শুভ সংবাদ লাভৰ যোগ আছে। সাহিত্য ক্ৰিয়া আদিতো আপুনি প্ৰতিভা বিকাশৰ সুযোগ পাব। নিবনুৱাৰ ভ্ৰমণৰ যোগ। ভ্ৰমণত আশা পূৰণ হ'ব। উচ্চ ব্যক্তিৰ অনুগ্ৰহ লাভত সৌভাগ্যৰ আশা দেখা পাব। এটা ভাল দিন পাব। প্ৰেমত আজি শ্ৰেষ্ঠতম দিন হিচাপে বিবেচিত হ'ব পাৰে। আজি সমস্যাসমূহ সমাধানৰ যোগ দেখা যায়। হ'লেও শুভফলসমূহৰ বাবে দিনৰ শেষলৈকে আপুনি ৰ'ব লগা হ'ব পাৰে। গৃহত বিভিন্ন উৎসৰ পৰা আৰ্থিক উন্নতি অব্যাহত থাকিব। বিশেষ কোনো অতিথিৰ আগমন আৰু নতুন বন্ধু লাভত সুখ থাকিব। আপোনাৰ কৰ্মক্ষেত্ৰৰ শুভ সংবাদেও গৃহসুখ বঢ়োৱাৰ লগতে সন্তানৰ সৌভাগ্যও সমাজত আপোনাৰ মান বঢ়াব। কিন্তু কোনো আত্মীয়ৰ বিশেষ সমস্যা সমাধানৰ আশ্বাস দি নিজে যাতে আপুনি চিন্তাত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। আপোনাৰ আজি মুগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ বৃষ ৰাশিলৈ। বিভিন্ন প্ৰকাৰৰ সমস্যাৰ সন্মুখীন হ'লেও কৰ্মৰ সকলো দিশতে আপুনি সফলতা অব্যাহত ৰাখিব পাৰিব। কিন্তু কোনো বিশেষ ক্ষেত্ৰত থকা সামান্য বিফলতা আপোনাৰ অবাবত চিন্তাৰ কাৰণ হ'ব পাৰে। সামাজিক ক্ষেত্ৰত বিপৰীত পক্ষৰ অসৎ ব্যক্তিৰ লগত বাদ বিবাদত লিপ্ত নহ'বলৈ আপুনি সাৱধানতা লোৱা আৱশ্যক। স্বাস্থ্যত পৰিৱেশিক ৰোগৰ সামান্য অশান্তি অনুভৱ হ'ব পাৰে। শিক্ষাৰ্থীয়ে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব, কিন্তু শিক্ষাৰ পৰিৱেশৰ ক্ৰমোন্নতিও অব্যাহত থাকিব। অসাৱধানতাবশতঃ যাতে কোনো মূল্যৱান সামগ্ৰী আপোনাৰ হাতত নষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। নিবনুৱাই কোনো সংযোগত হোৱা বিফলতাত হতাশ নহৈ প্ৰচেষ্টা অব্যাহত ৰখা আৱশ্যক। কোনো ক্ষেত্ৰত শ্ৰেষ্ঠ বন্ধুৰ পৰামৰ্শই আপোনাক উপকৃত কৰিব। প্ৰেমৰ পৰিৱেশ বিশেষ এটা উন্নত বুলিব নোৱাৰি। সংযোগত গতানুগতিকতা অব্যাহত ৰাখিব পাৰিব। যিকোনো কাৰণতে বন্ধুৰ লগত বিতৰ্ক আদি নহ'বলৈও আজি আপুনি যত্ন কৰিব লাগিব। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাৰ যত্নৰ আৱশ্যক। গৃহত অৰ্থ চিন্তা থাকিলেও বিশেষ সামগ্ৰী ক্ৰয়ৰ পৰিকল্পনা গ্ৰহণ কৰিব পাৰে। কোনো আত্মীয় স্বাস্থ্যৰ বাবে আপোনাৰ আজি উদ্বিগ্নতা বৃদ্ধিৰ যোগ। কোনো ধৰ্মীয় কৰ্মত আপুনি আজি অংশগ্ৰহণ কৰিব লগাও হ'ব পাৰে। আজি আপোনাৰ পৰিৱেশত ব্যয় বাঢ়িব। আপোনাৰ আজি হালধীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু কফি ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আহোঁ মিথুন ৰাশিলৈ। স্বাস্থ্যত পুৰণা ৰোগৰ অশান্তিত মানসিকভাৱেও পীড়িত হৈ যাতে কৰ্ম নষ্ট নহয় তাৰ প্ৰতি আপোনাক যত্নৰ আৱশ্যক হ'ব। ভ্ৰমণ সংক্ৰান্ত কাৰণতো আজি আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ যোগ। কিন্তু যান বাহনত ভ্ৰমণৰ সময়তো শাৰীৰিক কষ্ট নাবাঢ়িবলৈ আপুনি সাৱধানতা ল'ব লাগিব। আজি গোপন শত্ৰুৰ অশান্তিটো মানসিক কষ্টত আপোনাৰ যাতে নাবাঢ়ে তাৰ প্ৰতিও সাৱধানতা লোৱা আৱশ্যক। শিক্ষাৰ পৰিৱেশৰ ক্ৰমোন্নতি অব্যাহত থাকিব। পৰিৱেশৰ শুভ সংবাদেও আপোনাক আনন্দ দিব। কিন্তু কোনো বন্ধুৰ স্বাস্থ্যৰ সংবাদে
আপোনাক চিন্তিত কৰিব পাৰে। নিবনুৱাই ভ্ৰমণত সফলতা পাব। প্ৰেমত বন্ধুৰ কোনো মন্তব্যত আপোনাৰ মনত দুশ্চিন্তাৰ উদ্ভৱ হ'লেও সকলো শুভভাৱ অক্ষত থাকিব। কিন্তু অবাবত প্ৰিয় বন্ধুৰ লগত বিতৰ্ক আদি নহ'বলৈ আজি আপুনি যত্ন কৰা আৱশ্যক। গৃহত ধৰ্মীয় কৰ্ম আয়োজনত আপোনাৰ ব্যস্ততা আৰু ব্যয় বৃদ্ধিৰ যুগ। অৰ্থচিন্তা থাকিলেও পাৰিবাৰিক শান্তি স্বাভাৱিক ৰাখিবৰ বাবে বিশেষ কোনো সামগ্ৰী ক্ৰয়ৰ আঁচনি ল'ব পাৰে। আজি স্বাস্থ্যজনিত কাৰণত অধিক ধন ব্যয় নহ'বলৈ আপুনি যত্ন কৰাৰ লগতে গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতিও মনোযোগৰ আৱশ্যক। আপোনাৰ আজি সেউজীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু কফি ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আহোঁ কৰ্কট ৰাশিলৈ। বিভিন্ন প্ৰকাৰৰ সমস্যাৰ সন্মুখীন হ'লেও কৰ্মক্ষেত্ৰত আপুনি সফলতা পাব, যদিও আজিৰ পৰিৱেশ গতানুগতিক হ'ব। সামাজিক ক্ষেত্ৰত আপোনাৰ কোনো সিদ্ধান্তত মিত্ৰজনৰ বিৰোধিতাই যাতে বিবাদ আদিৰ ৰূপ নলয়, তাৰ প্ৰতি আপুনি সাৱধানতা ল'ব লাগিব। কাৰণ ইয়াত আপোনাৰ সৎ বন্ধু হ্ৰাস আৰু গোপন শত্ৰু বৃদ্ধিৰ আশংকা থাকিব। শিক্ষাৰ্থীয়ে সৎ বন্ধুৰ সংগত অধিক সময় ব্যয় হ'লেও আনন্দিত হ'ব পাৰিব। ক্ৰীড়া আদি কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত আপুনি আজি প্ৰতিভা বিকাশৰ সুযোগ পাব। পৰিৱেশৰ কোনো শুভ সংবাদেও আপোনাক আনন্দ দিব। এটা ভাল দিন। প্ৰেমত প্ৰিয় বন্ধুৰ কোনো প্ৰকাৰ আচৰণত আপোনাৰ অসন্তোষ থাকিলেও যাতে বিতৰ্ক আদি নহয়, তাৰ প্ৰতি আপোনাৰ সংযম বৃদ্ধি কৰক। আপোনাৰ সকলো শুভভাৱ অটুট থাকিব যদিও অবাবত মানসিক অশান্তি ভোগ কৰিব লগা হ'ব পাৰে। আজিৰ দিনটো আপোনাৰ বাবে মধ্যম পৰ্যায়ৰ হ'ব। গৃহত বিভিন্ন কাৰণত আপোনাৰ আজি ব্যয় বৃদ্ধিৰ যুগ। কোনো সামগ্ৰী ক্ৰয় কৰি আশা পূৰণ কৰিব পাৰিলেও যাতে প্ৰয়োজনতকৈ অধিক ধন ব্যয় নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখক। পুৰণা সম্পত্তি সংক্ৰান্ত সমস্যাৰ অকস্মাত উদ্ভৱ হৈও আজি আপোনাৰ ব্যয় বৃদ্ধি কৰাৰ আশংকা আছে। আপুনি আজি গৃহত জুইৰ পৰাও অধিক সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু মুগা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আহোঁ সিংহ ৰাশিলৈ। স্বাস্থ্যত পুৰণা ৰোগৰ উত্থানত যাতে আপোনাৰ কৰ্ম আৰু অৰ্থ নষ্ট নহয়, তাৰ প্ৰতি সাৱধানতা লওক। আজি আপুনি অকস্মাত হ'ব পৰা যিকোনো প্ৰকাৰৰ আঘাতৰ পৰাও সাৱধানতা ল'ব লাগিব। অৱশ্যে দিনৰ শেষলৈ আপুনি সকলো দিশতে ক্ৰমোন্নতি অব্যাহত ৰাখিব পাৰিব আৰু সফলতাও পাব। অৰ্থ আদি প্ৰাপ্তিটো আপোনাৰ আশা পূৰণ হ'ব। শিক্ষাৰ পৰিৱেশৰ বিশেষ উন্নতিৰ আশা নাথাকিলেও শিক্ষা লাভৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব আৰু কোনো শুভ সংবাদ লাভতো আপুনি আনন্দিত হ'ব পাৰিব। সাহিত্য সংস্কৃতি আদিৰ ক্ষেত্ৰতো আজি আপুনি প্ৰতিভা বিকাশৰ সুযোগ পাব। আজি আপোনাৰ সৎ বন্ধুৰ সংখ্যা বাঢ়িব। প্ৰেমৰ পৰিৱেশ ভাল বুলিয়ে ক'ব পাৰি, যদিও বিশেষ পৰিৱৰ্তন নাথাকিব। সংযোগত গতানুগতিকতা অব্যাহত ৰাখিব পাৰিব, কিন্তু আজি আপুনি স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব। গৃহত বিভিন্ন উৎসৰ পৰা আৰ্থিক উন্নতি অব্যাহত থাকিব। কোনো আত্মীয়ৰ মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে আজি আপুনি ভ্ৰমণৰ আঁচনি প্ৰস্তুত কৰি সুখ অনুভৱ কৰিব পাৰিব। তীৰ্থস্থান আদি দৰ্শন কৰিব পাৰে। সন্তানৰ পৰা গৃহসুখ বৃদ্ধিৰ লগতে সমাজত আপোনাৰ মান বাঢ়িব। আপোনাৰ আজি মুগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ কন্যা ৰাশিলৈ। স্বাস্থ্যৰ প্ৰতি আপুনি যত্ন ল'ব লাগিব। পুৰণা ৰোগৰ অশান্তিত মানসিকভাৱে পীড়িত হৈ আপোনাৰ অৰ্থৰ লগতে যাতে কৰ্ম নষ্ট নহয়, তাৰ প্ৰতি আপুনি সাৱধানতা ল'ব লাগিব। অকস্মাত কোনো অপ্ৰত্যাশিত সংবাদতো আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। সামাজিক ক্ষেত্ৰতো কোনো অসৎ ব্যক্তিয়ে আপোনাৰ মিছা অপবাদ প্ৰচাৰ কৰিব নোৱাৰিবলৈ আজি আপুনি সাৱধানতা ল'ব লাগিব। শিক্ষাৰ পৰিৱেশৰ বিশেষ পৰিৱৰ্তন নাথাকিব যদিও গতানুগতিকতা অব্যাহত থাকিব। বিশেষ কোনো সংবাদে আপোনাৰ আজি চিন্তা বৃদ্ধি কৰিব পাৰে। নিবনুৱাই যিকোনো কাৰণতে ভ্ৰমণ বাতিল নহ'বলৈ যত্ন কৰক। প্ৰেমত সাময়িক বিচ্ছেদৰ দুখ আপুনি আজি সহ্য কৰিব লগা হ'ব পাৰে, কিন্তু সংযোগত গতানুগতিকতা অব্যাহত ৰাখিব পাৰিব। কোনো কাৰণত আত্মীয়ৰ বিৰোধিতা আজি আপোনাৰ মানসিক অশান্তিৰ কাৰণ হ'ব পাৰে। গৃহত আজি বিভিন্ন দিশত আপোনাৰ ব্যয় বৃদ্ধিৰ যুগ, ফলত আপোনাৰ অৰ্থচিন্তা বাঢ়িব। স্বাস্থ্যজনিত কাৰণতো অধিক ধন ব্যয় নহ'বলৈ আপুনি আজি যত্ন ল'ব লাগিব। সন্তানৰ বাবেও অবাবত চিন্তা আৰু ব্যয় বৃদ্ধিৰ যুগ। আজি আপুনি গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতিও মনোযোগ দিয়া আৱশ্যক। আপোনাৰ আজি সেউজীয়া ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু কফি ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আহোঁ তুলা ৰাশিলৈ।
স্বাস্থ্যত উদৰ ৰোগৰ সামান্য শান্তি অনুভৱ হ'লেও কৰ্মৰ পৰিৱেশত আপোনাৰ মনোবল হ্ৰাস নাপায়। কিন্তু অকস্মাত হ'ব পৰা কোনো প্ৰকাৰ আঘাতে যাতে আপোনাৰ অৰ্থৰ লগতে কৰ্ম নষ্ট নকৰে তাৰ প্ৰতি সাৱধানতা গ্ৰহণ কৰক। আজি ভ্ৰমণ সংক্ৰান্ত কাৰণতো আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে, কিন্তু অৰ্থ আদি প্ৰাপ্তিত আপোনাৰ আশা পূৰণ হ'ব। শিক্ষাৰ পৰিৱেশৰ উন্নতি অব্যাহত থাকিব। শিক্ষাৰ প্ৰতি আপোনাৰ আগ্ৰহও অব্যাহত থাকিব, কিন্তু বন্ধুৰ সংগত আপোনাৰ ধন আৰু মূল্যৱান সময়ৰ অপব্যৱহাৰ নহ'বলৈ আজি আপুনি লক্ষ্য ৰাখিব লাগিব। প্ৰেমত প্ৰিয় বন্ধুৰ সংগপ্ৰাপ্তিৰ যোগ আছে যদিও যিকোনো কাৰণতে বন্ধুৰ লগত আপুনি বিতৰ্ক আদি নহ'বলৈ সাৱধানতা ল'ব লাগিব। বন্ধুৰ স্বাস্থ্যৰ সংবাদেও আপোনাৰ উদ্বিগ্নতা সামান্য বঢ়াব পাৰে। গৃহত স্বাস্থ্যত দুৰ্বলতা থাকিলেও বিভিন্ন কাৰণত আপোনাৰ পৰিশ্ৰম বাঢ়িব। অৰ্থ চিন্তা থাকিব যদিও বিশেষ সামগ্ৰী ক্ৰয় কৰি আশা পূৰণ কৰিব পাৰিব, কিন্তু ইয়াত আপুনি আৰ্থিকভাৱে লাভৱান হোৱাৰ যোগো আছে। স্বাস্থ্যজনিত কাৰণত অধিক ধন ব্যয় নহ'বলৈ আপুনি সাৱধানতা ল'ব লাগিব। দিনটো মধ্যম পৰ্যায়ৰ হ'ব। আপোনাৰ আজি নীলা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু মুগা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মৰ পৰিৱেশ আপোনাৰ অনুকূলে থাকিব। সকলো দিশতে আপুনি সফলতাও অব্যাহত ৰাখিব পাৰিব। স্বাস্থ্যৰ উন্নতিও আপোনাক উৎসাহ যোগাব। কৰ্মদক্ষতাৰ বাবে পৰিৱেশত আপোনাৰ খ্যাতি বাঢ়িব আৰু আৰ্থিক উন্নতিটো আপোনাৰ আশা পূৰণ হ'ব, কিন্তু আজি আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বাঢ়িব। শিক্ষাৰ পৰিৱেশৰ বিশেষ পৰিৱৰ্তন নাথাকিব যদিও গতানুগতিকতা অব্যাহত থাকিব। সৎ বন্ধুৰ সংগত অধিক সময় ব্যয় হ'লেও আপোনাৰ সুখ অনুভৱ কৰিব পাৰিব। নিবনুৱাই ভ্ৰমণৰ আঁচনি আজি প্ৰস্তুত কৰিব পাৰে। প্ৰেমৰ পৰিৱেশ উন্নত, শ্ৰেষ্ঠ বন্ধুৰ সংগত আনন্দিত হ'ব পাৰিব, কিন্তু আজি নতুন সংযোগীৰ বাবে দিনটো নিম্নমানৰ। কোনো কাৰণত যাতে আপোনাৰ সুনাম হ্ৰাস নাপায় তাৰ প্ৰতিও সাৱধানতা লোৱা আৱশ্যক। গৃহত আত্মীয়ৰ মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি আপুনি সুখী হ'ব। বিভিন্ন উৎসৰ পৰা আৰ্থিক উন্নতি অব্যাহত থাকিব। ভূমি বাহন আদিৰ সমস্যাও আজি আপুনি সমাধান কৰিব পাৰিব। আপোনাৰ কৰ্মক্ষেত্ৰৰ শুভ সংবাদেও গৃহ সুখ বৃদ্ধি কৰিব। এটা ভাল দিন। আপোনাৰ আজি মুগা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ ধনু ৰাশিলৈ। কৰ্মত সফলতাৰ বাবে বিভিন্ন প্ৰকাৰৰ বাধা আৰু সমস্যা আজি আপুনি অতিক্ৰম কৰিব লগা হ'ব পাৰে। স্বাস্থ্যৰ দুৰ্বলতাই মানসিকভাৱেও পীড়িত কৰি যাতে আপোনাৰ কৰ্ম নষ্ট নকৰে তাৰ বাবে আপোনাক যত্নৰ আৱশ্যক। অকস্মাত আজি আপুনি ভ্ৰমণৰ সিদ্ধান্ত ল'ব লগা হোৱাৰ বাবেও আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। আজি আপোনাৰ অৰ্থ চিন্তা বাঢ়িব। শিক্ষাৰ পৰিৱেশ উন্নত বুলিব নোৱাৰিলেও গতানুগতিক হ'ব। পৰিৱেশৰ কোনো সংবাদে আপোনাক চিন্তিত কৰিব পাৰে। কোনো ক্ষেত্ৰত বন্ধুৰ পৰা পোৱা সহযোগিতাই আপোনাক উপকৃত কৰিব। প্ৰেমৰ ক্ষেত্ৰত সাময়িক বিচ্ছেদে অভাৱত আপোনাৰ মনত দুশ্চিন্তাৰ উদ্ভৱ কৰিব পাৰে। আপোনাৰ সকলো শুভভাৱ অটুট থাকিব, কিন্তু বাঞ্ছিত দিনটোৰ বাবে সামান্য অপেক্ষাৰ প্ৰয়োজন আছে। গৃহত বিভিন্ন উৎসৰ পৰা আৰ্থিক উন্নতি অব্যাহত থাকিব, কিন্তু আজি আপোনাৰ ব্যয় বৃদ্ধিৰ যুগ। বিশেষ কোনো সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ব্যক্তিক আপুনি প্ৰতিশ্ৰুতি দিব লগা হ'ব পাৰে। পুৰণা সম্পত্তি সংক্ৰান্ত সমস্যাৰ উদ্ভৱত যাতে আপোনাৰ অধিক ধন ব্যয় নহয় তালৈ লক্ষ্য ৰাখক। আপোনাৰ আজি ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু মুগা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আহোঁ মকৰ ৰাশিলৈ। বিভিন্ন কাৰণত আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। আপোনাৰ স্বাস্থ্যত গেছ, পুৰণা বিষ বেদনা আদিৰ উত্থানতো কৰ্ম নষ্ট হোৱাৰ আশংকা দেখা যায়। অকস্মাত যিকোনো প্ৰকাৰৰ আঘাতৰ পৰাও আপুনি অধিক সাৱধানতা ল'ব লাগিব। অৱশ্যে কৰ্মৰ পৰিৱেশ আপোনাৰ সপক্ষেই থাকিব আৰু বিভিন্ন দিশত সতীৰ্থৰ সহযোগেও আপোনাক উপকৃত কৰিব। শিক্ষাৰ্থীয়েও স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা আৱশ্যক। শিক্ষাৰ প্ৰতি আপোনাৰ আগ্ৰহ থাকিব যদিও পৰিৱেশৰ নিম্নগামিতা আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। কোনো সংবাদতো আজি আপোনাৰ চিন্তা বৃদ্ধিৰ যুগ। বন্ধুৰ সংগত সুখী হ'ব পাৰিব। প্ৰেমত আপোনাৰ সকলো শুভভাৱ অটুট থাকিব যদিও পৰিৱেশ গতানুগতিক, কিন্তু সমস্যাসমূহ সমাধানৰ প্ৰতি আজি পৰস্পৰৰ মাজত আগ্ৰহ বাঢ়িব। হ'লেও কোনো কাৰণত স্বজনৰ বিৰোধিতা আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। দিনটো আজি আপোনাৰ মধ্যম পৰ্যায়ৰ হ'ব। গৃহত ধৰ্মীয় কৰ্ম আয়োজনৰ যুগ। ইয়াত অধিক অৰ্থ ব্যয় কৰিও আপুনি সুখ অনুভৱ কৰিব পাৰিব। ব্যয় বাঢ়িলেও কোনো সামগ্ৰী ক্ৰয়ত আৰ্থিকভাৱে আপুনি লাভৱান হ'ব, কিন্তু স্বাস্থ্যজনিত কাৰণত অধিক ধন যাতে ব্যয় নহয় তাৰ বাবে আপোনাক সাৱধানতাৰ প্ৰয়োজন। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু কফি ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব।
এবাৰ আহোঁ কুম্ভ ৰাশিলৈ। স্বাস্থ্যজনিত কাৰণত আপোনাৰ অৰ্থৰ লগতে যাতে কৰ্ম নষ্ট নহয় তাৰ বাবে সাৱধানতা গ্ৰহণ কৰক। কোনো অপ্ৰত্যাশিত সংবাদেও অকস্মাত আপোনাৰ কৰ্ম পৰিৱৰ্তন কৰিব পাৰে। সফলতাৰ বাবে আজি আপুনি বিভিন্ন প্ৰকাৰৰ সমস্যা অতিক্ৰম কৰিব লগা হ'ব পাৰে। সামাজিক ক্ষেত্ৰতো শত্ৰুৰ অশান্তিত মানসিকভাৱে পীড়িত হৈ যাতে কৰ্মৰ প্ৰতি আপোনাৰ অৱহেলা বৃদ্ধি নাপায় তাৰ প্ৰতি যত্ন লওক। শিক্ষাৰ্থীৰ শিক্ষাৰ প্ৰতি আগ্ৰহ থাকিলেও পৰিৱেশৰ নিম্নগামিতা আপোনাৰ মানসিক অশান্তিৰ কাৰণ হোৱাৰ আশংকা আছে। বন্ধুৰ সংগত আপোনাৰ ধন আৰু মূল্যৱান সময় নষ্ট নহ'বলৈ লক্ষ্য ৰাখক। কোনো সংবাদ লাভৰ বাবে আপোনাৰ আজি উদ্বেগ বাঢ়িব। প্ৰেমত প্ৰিয় বন্ধুৰ কোনো প্ৰকাৰ আচৰণে আপোনাৰ অবাবত দুশ্চিন্তা বৃদ্ধি কৰাৰ আশংকা দেখা যায়। হ'লেও পৰিৱেশত আপোনাৰ স্থান আৰু মানৰ পৰিৱৰ্তন নহয়। বাঞ্ছিত দিনটোৰ বাবে সামান্য অপেক্ষাৰ প্ৰয়োজন আছে। আজি দিনটো আপোনাৰ বাবে মধ্যম পৰ্যায়ৰ হ'ব। গৃহত বিভিন্ন কাৰণত আপোনাৰ আজি ব্যয় বৃদ্ধিৰ যুগ। কোনো মাংগলিক কৰ্ম আয়োজনত ব্যস্ততাও থাকিব। ইয়াত আপোনাৰ ব্যয় বাঢ়িব কিন্তু সুখো থাকিব। আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ বিশ্বাসভংগই আপোনাক চিন্তিত কৰাৰ আশংকাও দেখা যায়। বিশেষ কোনো সামগ্ৰী ক্ৰয় কৰি পাৰিবাৰিক সুখ আপুনি স্বাভাৱিক ৰাখিব পাৰিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু মুগা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ মীন ৰাশিলৈ। কৰ্মত সফলতাৰ বাবে আজি আপোনাৰ অধিক শাৰীৰিক আৰু মানসিক পৰিশ্ৰম কৰিব লগা হ'ব পাৰে। বিভিন্ন প্ৰকাৰৰ সমস্যাই মানসিকভাৱে আপোনাক ব্যতিব্যস্ত কৰাৰ আশংকা আছে। অৱশ্যে বিশেষ কোনো সমস্যা সমাধান কৰি আপুনি আজি সুখ্যাতিও অৰ্জন কৰিব পাৰিব। বিভিন্ন দিশত সতীৰ্থ সহকৰ্মীৰ সহযোগিতা লাভ কৰিব। আজি কোনো বিশেষ শুভ সংবাদ লাভৰ যোগো আছে। শিক্ষাৰ প্ৰতি আপোনাৰ আগ্ৰহ থাকিলেও পাৰিৱেশিক নিম্নগামিতা আপোনাৰ চিন্তাৰ কাৰণ হোৱাৰ আশংকা দেখা যায়। কিন্তু সাহিত্য ক্ৰীড়া আদিৰ ক্ষেত্ৰত আপুনি আজি প্ৰতিভা বিকাশৰ সুযোগ পাব আৰু ইয়াত সুনাম অৰ্জন কৰিও আপুনি আনন্দিত হ'ব পাৰিব। আপোনাৰ আজি সৎ বন্ধুৰ সংখ্যা বাঢ়িব। নিবনুৱাই সচেষ্ট হ'লে অকস্মাত সৌভাগ্য লাভত আনন্দিত হ'ব পাৰিব। প্ৰেমত প্ৰিয় বন্ধুৰ পৰা বাঞ্ছিত স্থান আৰু মান লাভ কৰি আপুনি সুখ অনুভৱ কৰিব পাৰিব। বিভিন্ন ক্ষেত্ৰত আত্মীয়ৰ সহযোগিতায়ো আজি আপোনাক আনন্দ দিব। হ'লেও বাঞ্ছিত দিনটোৰ বাবে আপোনাক সামান্য অপেক্ষাৰ প্ৰয়োজন আছে। দিনটো উন্নত বুলিয়েই ক'ব পৰা যায়। গৃহত বিভিন্ন উৎসৰ পৰা আৰ্থিক উন্নতিত আপোনাৰ অৰ্থচিন্তা দূৰ হ'ব। কোনো আত্মীয়ৰ পুণ্যকৰ্মত আপুনি অংশগ্ৰহণ কৰি সুখী হ'ব পাৰিব। কিন্তু কোনো কাৰণত আপোনাৰ ওপৰত আজি আত্মীয়ৰ চাপ বৃদ্ধি হোৱাৰ আশংকাও আছে। আজি আপোনাৰ ব্যয় বাঢ়িব। আপোনাৰ আজি মুগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ চেণ্টাৰৰ ফালৰ পৰা আপোনাক অনুৰোধ কৰোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো ছিলেক্ট কৰি ৰাখক। তেতিয়া আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ সহজতে আৰু সৰ্বপ্ৰথমে উপলব্ধ হ'ব। আৰু ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি উঠাত সহযোগ কৰিবলৈ আপোনাক অনুৰোধ জনালোঁ। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। আজিলৈ 12টা ৰাশিৰ দিনদশাসমূহৰ বিৱৰণ অন্ত কৰি অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দিলোঁ। ধন্যবাদ।